হেল্ল' বন্ধুসকল, আপোনালোকেও এনেধৰণৰ নৰ্মেল কেপশ্যন ব্যৱহাৰ কৰে নেকি আপোনালোকৰ ভিডিঅ'সমূহত? যদি ব্যৱহাৰ কৰে তেন্তে এতিয়াই বন্ধ কৰি দিয়ক। আপোনালোকে ফেচবুক নাইবা ইনষ্টাগ্ৰামত এনেধৰণৰ স্ক্ৰীণত দেখুওৱাৰ দৰে কেপশ্যনসমূহ যিয়ে ফেচৰ লগত মুভ কৰি থকা নিশ্চয় দেখা পাইছে। এনে কেপশ্যন ব্যৱহাৰ কৰিলে আপোনালোকৰ ভিডিঅ'সমূহ আকৰ্ষণীয় হৈ উঠে। তো বন্ধুসকল, আপোনালোকক লিটল ক্ৰিয়েশ্যন ইউটিউব চেনেললৈ ৱেলকাম জনাইছোঁ আৰু আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। ইনচাৰ্ট এপটো অন কৰিব, তাৰপিছত ভিডিঅ'ত ক্লিক কৰি এড নিউ ক্লিক কৰিব। তাৰপিছত আপোনালোকে যিকোনো এটা ভিডিঅ' চিলেক্ট কৰিব পাৰে। মই যেনেকৈ এটা ভিডিঅ' চিলেক্ট কৰি দিছোঁ। তাৰপিছত আপোনালোকে ফাৰ্ষ্ট টাইম আপোনালোকৰ ভিডিঅ'টো ফাৰ্ষ্ট লাইনটো বিচাৰি ল'ব। নমস্কাৰ বন্ধুসকল, আপোনালোকেও আপোনালোকৰ ৰীল বা ভিডিঅ'সমূহত এনেধৰণৰ নৰ্মেল কেপশ্যন ব্যৱহাৰ কৰি বৰিং হৈ গৈছে নেকি? মই ফাৰ্ষ্ট লাইনটো চিলেক্ট কৰি ল'লোঁ। ফাৰ্ষ্ট কেপশ্যনটোৰ কাৰণে এতিয়া স্প্লিট কৰি দিম। ইয়াত আপোনাৰ স্প্লিট অপশ্যন দেখিব, ইয়াত ক্লিক কৰিব। এতিয়া ফাৰ্ষ্ট কেপশ্যন স্প্লিট হৈ গৈছে। এতিয়া টেক্সটত আহি আপোনালোকে আপোনালোকৰ কেপশ্যনটো এড কৰিব পাৰে। মই এতিয়া কেপশ্যনটো টাইপ কৰি ল'লোঁ। আপোনালোকে আপোনালোকৰ হিচাপে যিকোনো ধৰণৰ কেপশ্যন এড কৰিব পাৰে। মই ভিডিঅ'টো নাই মিলা তেনেকেই অলপ দি দিছোঁ। তাৰপিছত চাব পাৰে আপোনালোকে ইয়াত কেনেকুৱা ফণ্ট লাগে। ফণ্টটো আপোনালোকে ফণ্ট ষ্টাইল নিজে চিলেক্ট কৰিব পাৰে। ইয়াত কালাৰ অপশ্যন আছে। কালাৰটো আপোনাৰ যিকোনো ধৰণৰ কালাৰ আপোনালোকে নিজৰ মতে চইচ কৰিব পাৰে। মই এতিয়া ৰেড কালাৰ দি দিছোঁ। তাৰপিছত আহিব পাৰে ইয়াত সৰু ডাঙৰ কৰিব টেক্সটটো আপোনাৰ নিজৰ বিচৰা ধৰণে। তাৰপিছত এনিমেশ্যনটো আপোনাৰ কিদৰে ওলাব, আপোনালোকৰ টেক্সটটো কিদৰে এপিয়াৰ হ'ব লাগে তাত চাবৰ কাৰণে আপোনালোকৰ এনিমেশ্যন আছে। মই ইয়াত যিদৰে আছে ইয়াত ফাৰ্ষ্ট এনিমেশ্যনটো দিছোঁ। আপোনালোকৰ নিজৰ ভাৱে চইচ কৰিব, ৰাইট ক্লিক কৰিব। তাৰপিছত এতিয়া আপোনালোকে য'ত স্প্লিট কৰিছিলে ফাৰ্ষ্ট কেপশ্যন, স্প্লিট কৰালৈকে আপোনাক চিলেক্ট কৰি ল'ব। নেক্সট আহিব আপোনাৰ ৰাইট ছাইডে অলপ আহিলে দেখিব এতিয়া ট্ৰেকিঙত ক্লিক কৰিব আপুনি। তাৰপিছত ছেকেণ্ড অপশ্যনত যাব। তাৰপিছত আপোনালোকৰ ট্ৰেকিঙৰ যিকোনো পাৰ্টত দিব পাৰে। মই নোজটো নাকত দিছোঁ। ফেচটো চিলেক্ট কৰি দিব, ক'ৰবাত ক'লৈকে আপোনালোকৰ টেক্সটটো মুভ কৰিব লাগে। তাৰপিছত ষ্টাৰ্ট ট্ৰেকিঙত ক্লিক কৰিব। হৈ গৈছে। এতিয়া বেক আহি দেখিব আপোনালোক প্লে কৰি চাব ভিডিঅ'টো। নমস্কাৰ বন্ধুসকল, আপোনালোকেও আপোনালোকৰ ৰীল বা ভিডিঅ'সমূহত এনেধৰণৰ নৰ্মেল কেপশ্যন ব্যৱহাৰ কৰি বৰিং হৈ গৈছে নেকি? হৈ গৈছে। দেখিছে ফেচ কিদৰে কৰা হৈছে। নেক্সট আপোনালোকে আপোনাৰ নেক্সট লাইনটো চিলেক্ট কৰি ল'ব। আৰু আপোনালোকে নিশ্চয় কিছুমান ৰীল বা ভিডিঅ' দেখিছে যিসমূহত কেপশ্যনসমূহ ছাবজেক্টৰ ফেচৰ লগত লৰচৰ কৰি থাকে। আপোনালোকে আপোনালোকৰ নিজৰ ভিডিঅ' মতে কেপশ্যনসমূহ চিলেক্ট কৰি ল'ব। তাৰপিছত স্প্লিট টেট লগাব। স্প্লিট কৰাৰ পিছত আপোনালোকে পুনৰ আহি টেক্সটত আহিব। তাৰপিছত পুনৰ নতুনকৈ টেক্সট ইয়াত ক্লিক কৰি টেক্সট এড কৰিব পাৰে, নাইবা আপোনালোকে যিটো আগত এড কৰি থোৱা আছে তাক এই ৰাইট চাইডে আহিলে দেখিব আপোনালোকৰ ডাপ্লিকেট অপশ্যন। ডাপ্লিকেট ক্লিক কৰাৰ লগে লগে একে এটা কপি এটা আহি যাব। ইয়াত আপোনালোকে এডিট কৰি টেক্সটটো এডিট কৰিব। দেখিছে? নেক্সট কেপশ্যনৰ কাৰণে টাইপ কৰি হৈ গৈছে। আপোনালোকে এতিয়া ৰাইট ক্লিক কৰি আহি ট্ৰেকিং অপশ্যনত ক্লিক কৰিব। পুনৰ আপোনালোকে ক'ত অপশ্যন লাগে আপোনালোকৰ নোজটো লগাই বা নাকত বা যিকোনো ধৰণৰ ফেচৰ যিকোনো অংশত দিব পাৰে। ক্লিক কৰি ট্ৰেকিং কৰিব। ৰিট্ৰেকিং হোৱাৰ পিছত বেক আহিব আৰু আপোনালোকে ইয়াত মাত্ৰ ছেকেণ্ড কেপশ্যনৰ লগত মিলাকৈ স্প্লিট কৰা জেগালৈকে এইটো টেক্সটটো টানি দিব। তাৰপিছত আহি পুনৰ প্লে কৰি চাব পাৰিব। নমস্কাৰ বন্ধুসকল, আপোনালোকেও আপোনালোকৰ ৰীল বা ভিডিঅ'সমূহত এনেধৰণৰ নৰ্মেল কেপশ্যন ব্যৱহাৰ কৰি বৰিং হৈ গৈছে নেকি? আৰু আপোনালোকে নিশ্চয় কিছুমান ৰীল বা ভিডিঅ' দেখিছে যিসমূহত কেপশ্যনসমূহ ছাবজেক্টৰ ফেচৰ লগত লৰচৰ কৰি থাকে।